বুলবুল বল পিকক বিদায় ও বনুয়া সমনিয়া আগবাঢ়ি যাওঁ বুলবুল বুলবুল পিকক বিদায় ও বনুয়া সমনিয়া আগবাঢ়ি যাওঁ জাগ 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 মজুৰ জোৱান জাগ 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 মজুৰ জোৱান নিৰ্যাতিত নিপীড়িত পিকক নিপীড়িত পিকক ভক্তিমান তোৰ বাহুতে আছে লুকায় অসীম শক্তিবল প্ৰণয় সীমা পানে শুনৈ আগবাঢ়ি যাওঁ যেতিয়ালৈকে তেওঁলোকে আহি নাপায় আমি এটা অৱস্থান কৰিম সকলোকে নিজৰ ঠাইত বহি যাবলৈ অনুৰোধ জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছিল যে তেওঁলোকে আমাৰ মূৰ্খ বনাব পাৰিব আমি সকলোৱে অশ্বত্থামা হতৰ কাহিনী জানো এইখন বিলত নামৰ দেখা প্ৰাধিকৰণৰ বিল কিন্তু এইখন বিলত ইমানবোৰ চৰ্ত দিয়া আছে সকলো চৰ্ত পূৰণ কৰি গোটেই অসমৰ 3% বিদ্যালয়হে আৰু কলেজে প্ৰাধিকৰণ হ'বলৈ সম্ভৱ হ'ব গতিকে আমি তাৰে বিৰুদ্ধে সমগ্ৰ অসমৰ প্ৰতিনিধিত্ব কৰি যিসকল ছাত্ৰ ছাত্ৰী সদূৰ ডিব্ৰুগড়ৰ পৰা সদূৰ বঙাইগাঁৱৰ পৰা আহি উপস্থিত হৈছে হাৰিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অগণি সহানুভূতিৰে হাৰিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে এনেকে গাব লাগে